নমস্কাৰ, আজি মই ফিছ কাৰী বনাব ওলাইছোঁ। বিলাহী দি ৰৌ মাছৰ ফিছ কাৰী। এতিয়া মই মাছখিনি প্ৰথমে নিমখ হালধি দি পেলাই ভাজি ল'লোঁ। লৈ পেলাই তেলত আপোনাৰ পাঁচফোৰণ, শুকান জলকীয়া, তেজপাত, সৰিয়হৰ গুটি গোটেইখিনি দি পেলাই ভালদৰে ফুটাই ল'ম সৰিয়হখিনি। তাৰপিছত পিঁয়াজৰ পেষ্ট দিলোঁ। পিঁয়াজৰ লগতে মই একেলগে দুকুটা নহৰু আৰু অকণমান আদা দি দিছোঁ। গোটেইখিনি একেলগে একেবাৰতে ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি যিহেতু পেষ্ট বনাইছোঁ, অকণমান পানী ওলাইছে যে পিঁয়াজৰ পৰা, সেইখিনি গোটেইখিনি খু খাই পেলাই ধুনীয়াকৈ ফাৰ্ষ্ট খাব লাগিব। পিঁয়াজৰ গোন্ধটো যাব লাগিব। এতিয়া কাশ্মীৰ ৰেড চিলি পাউডাৰ দি দিলোঁ অকণমান কালাৰৰ কাৰণে, বেছি নহয় অকণমান, তেতিয়া মানে তৰকাৰীখনৰ ৰংটো ধুনীয়া হ'ব। আৰু মই যিহেতুকে এইটো ৰেড চিলি পাউডাৰৰ ব্যৱহাৰ নকৰোঁ আৰু এক্সট্ৰা কৰি জিৰা পাউডাৰ দিলোঁ আৰু এই বিলাহী পেষ্ট দিছোঁ। বিলাহীৰ পেষ্টতে মই একেলগে জলকীয়াও মিক্সিতে মাৰি লৈছোঁ। লৈ পেলাই গোটেইখিনি এতিয়া ভাজিম 10-15 মিনিট লাগিব গোটেইখিনি ভাজিবৰ কাৰণে। বিলাহীটো পানী আছেতো, পানীখিনি নোহোৱা হয় যেতিয়া শুকান হ'ব তেতিয়ালৈকে ভাজি থাকিম। এয়া দেখিছেনে, বিলাহীখিনি প্ৰায় ভাজ খাইছে আৰু লাহে লাহে ওপৰত তেলখিনি উঠি আহিছে। আৰু অলপ টাইম ভাজিলে তাৰপিছত অকণমান ইয়াতে মই নিমখ হালধি গোটেইখিনি দি দিম। পানীখিনি নোহোৱা হ'ল বিলাহীৰ। এতিয়া মই নিমখ দি দিলোঁ। এতিয়া ইয়াত হালধি দি দিম, হালধি পাউডাৰ দি পেলাই গোটেইখিনি একেবাৰে আৰু অলপ টাইম লৰাই ভাজি পেলাই তাৰপিছত মাছ দি দিম। যিহেতুকে মই অকল বিলাহী দিয়ে বনাইছোঁ, সেইকাৰণে বহুত বেছি পানী নিদিওঁ, পানীখিনি গৰম কৰি ল'ম আগতীয়াকৈ। এতিয়া হালধি দি দিলোঁ, হালধি দি পেলাই ধুনীয়াকৈ লৰাই ল'ম। বিশেষ মছলা তেনেকৈ একো দিয়া নাই, কাশ্মীৰ ৰেড চিলি পাউডাৰ অকণমানেই দিছিলোঁ আৰু জিৰা পাউডাৰ সেয়াই। বাকী এনে শুকান জলকীয়া গুড়ি দিবৰ কাৰণে মানে বেছি জ্বলা হৈ যায় যে, সেইকাৰণে ইমান বেছি দিয়া নাই বাৰু। মই কেঁচা জলকীয়া পেষ্টতে দি দিছিলোঁ একেলগে বিলাহীৰ লগতে। আপোনালোকে যিটো হিচাপে খায় এনেকৈ দিলে হ'ল। কিছুমানে জলকীয়া বেছিকৈ খায়, কিছুমানে আকৌ কমকৈ খায়, আমি কমকৈয়ে খাওঁ বাৰু। এতিয়া ভাজা হ'লে আৰু এতিয়া মাছখিনি দি ল'ম মই আগতীয়াকৈ। মাছখিনি দি পেলাইহে মই পানী দিম। মাছখিনি দি লওঁ জোখমতে, যিমানকৈ পিচ লাগে, মানুহ বেছি আছে আজি সেইকাৰণে। এতিয়া মই ইয়াত গৰম পানী দি দিম। উতলা গৰম পানী দি দিলে তৰকাৰীখন বেছি সোনকালতে হৈ যায়, মানে নহ'লে আকৌ ঠাণ্ডা পানী দিলে গোটেইখন আকৌ টাইম লাগে যে উতলিবৰ কাৰণে, টেষ্টটো ইমান ভাল নহয়। এনেকৈ গৰম পানী দিলেই ভাল। গৰম পানী দি দিছোঁ, ধুনীয়া কালাৰ হৈছে, মানে অকণমান কাশ্মীৰী ৰেড চিলিও দিছোঁ আৰু বিলাহীও ধুনীয়া ৰং এটা আছে নিজৰ। অলপ টাইম উতলিলে আৰু পানীখিনি অলপমান শুহাই ল'ম, ওপৰত ধুনীয়াকৈ তেলটো ওলাই আহিব, তাৰপিছতে হৈ যাব। দেখিছেনে, ইমান ধুনীয়াকৈ উতলিছে, ওপৰত তেলখিনি ওলাই আহিছে। এনেকৈ এবাৰ বনাই খাই চাবচোন আপোনালোকে। মই এই নতুনকৈ ভিডিঅ' দিয়া আৰম্ভ কৰিছোঁহে, আগলৈকে ভাল ভাল ৰেচিপিবোৰ দিম বাৰু, আপোনালোকে চাবচোন। এনেকৈ বনাই পেলাই খাই বৰ টেষ্টি হয় খাবলৈ। ইয়াৰ লগত পেটু ভাজি অকণমান হ'লে আৰু ধুনীয়া হয় আৰু খাবলৈ ভাতকেইটা। চাওক মোৰ হ'লে আৰু প্ৰায়, মই এতিয়া নমাই ল'ম। এয়া ধুনীয়া কালাৰ উঠিছে। ভাতৰ থালখন মই সজাই ল'লোঁ।